ধুবুৰীত সৌৰশক্তি প্ৰকল্পৰ ৪৪খন সোলাৰ পেনেল সহ বেটাৰী আত্মসাত কৰাৰ প্ৰচেষ্টা এজন লোকজনৰ নাম আবুল হুছেইন মণ্ডল। ধুবুৰী জিলাৰ ১১ নং ৰিভাৰ ব্লক উত্তৰপাৰ গাঁৱত যোৱা ৫ বছৰ পূৰ্বে সৌৰশক্তি প্ৰকল্পৰ অধীনত চৰকাৰে বিদ্যুতৰ যোগান আঁচনিৰ আবণ্টন দিয়ে। উক্ত প্ৰকল্পটো বহুৱাই আবুল হুছেইন মণ্ডল নামৰ লোকজনৰ ভূমিৰ ওপৰত। হঠাৎ কেইমাহমান পূৰ্বে আবুল হুছেইন মণ্ডলে প্ৰকল্পৰ অধীনত থকা প্ৰত্যেকটো সোলাৰ পেনেল আৰু বেটাৰী খুলি আত্মসাত কৰাৰ প্ৰচেষ্টা চলাই যদিও গাঁৱৰ ৰাইজে উক্ত ঘটনাৰ উমান পাই আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে গাঁওখনৰ ৰাইজে আবুল হুছেইন মণ্ডলৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে ধুবুৰী জিলা উপায়ুক্তক এখন অভিযোগনামা দাখিল কৰিছে। সততে প্ৰশ্ন উত্থাপন হৈছে, কাৰ বলত বলিয়ান হৈ আবুল হুছেইন মণ্ডলে এনে জঘন্য অপৰাধমূলক কাম কৰাৰ সাহস লাভ কৰিছে, নে ইয়াৰ সৈতে আন কোনো ৰৌবৰালি জড়িত হৈ আছে? আৰক্ষীৰ তদন্তৰ পিছত সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। প্ৰজেক্ট আছিল, আজি ৫ বছৰ হৈ গ'ল, মানে লাইনটো চালু আছিল। মানে এইটো সোলাৰ প্ৰজেক্ট, মানে সোলাৰ মানে গাঁৱৰ কেইটা ঘৰ মিলি মানে একেলগে সোলাৰ মানে ফিট কৰি লাইন চাপ্লাই দিছে, কাৰেণ্ট চাপ্লাই দিছে। ৫ বছৰ ভালেই আছিল, ভালেই চলিছে। বৰ্তমান আজি ১.৫ মাহ হৈ গ'ল, মানে এইটো লাইন হঠাতে অফ হৈ গ'ল। তাৰপিছত আমি ইয়াতে দেখা পালোঁ সোলাৰবিলাক নাই। তাৰপিছত গাঁৱৰ দুই এজনক ক'লোঁ যে সোলাৰবিলাক ক'ত গ'ল? কোনোবাই ক'লে যে সোলাৰবিলাকতো ঝাৰ মাটি সি খুলি লৈছে। কিয় খুলি ল'লে? গাঁৱৰ মানুহ চবেই একেলগে হৈ তাৰ ঘৰত গ'লোঁ। ঘৰত যাই তাক সুধিলোঁ যে আমাৰ লাইনটো ভালে চলি আছে, তুমি কিয় খুলি আনিছা? সি ক'লে যে মোৰ ক্ষেত্ৰত আছে, মোৰতো একো লাভ নাই, মই সোলাৰবিলাক তাত কিয় থ'ম? মই ঘৰত আনিছোঁ, মোৰ সোলাৰ এতিয়া মোৰ ক্ষেত্ৰত আছিল, মোৰ হৈ গৈছে, এতিয়া মই বিক্ৰী কৰোঁ না কি কৰোঁ সেইটো মোৰ বেপাৰ। মানে সেইটো লোৱা নাই, মানে গাঁৱৰ মানুহৰ পৰাও লোৱা নাই, মানে ৰাইজৰ পৰাও লোৱা নাই। সি নিজে ইচ্ছামতে খুলিছে। মানুহজনৰ নাম কি? সি যে খুলিছে প্ৰজেক্টটো আছে আবুল হুছেইন মণ্ডল, তাৰ দেউতাকৰ নাম আকবৰ আলী মণ্ডল। তেওঁ নিজে খুলিছে। সি মানে প্ৰজেক্টটো আমি জানো যে সিয়ে খুলিছে, সি অৰ্ডাৰ নিদিয়াকৈ তো কোনোবাই খুলিব নোৱাৰে। পৰ্বতচূড়াৰ পৰা নুৰ ইছলামৰ প্ৰতিবেদন, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।